মঙ্গলদৈত পুনৰ এঘৰীয়া কৰা হ'ল 16টা পৰিয়ালক। শ্মশান নিৰ্মাণত বাধা দিয়াৰ বাবেই মঙ্গলদৈ গধিয়াপাৰাৰ 16টা পৰিয়াল হ'ল এঘৰীয়া। এঘৰীয়া হোৱাৰ পৰা বাচি নগ'ল মুক্তি যুঁজাৰুৰ পৰিয়াল। মঙ্গলদৈ গধিয়াপাৰা গাঁওখনত পথৰ দাঁতিতে এখন শ্মশান নিৰ্মাণ কৰাত একাংশ গাঁওবাসীয়ে বাধা প্ৰদান কৰিছিল। এতিয়া বাধা দিয়াৰ ফল ভোগ কৰিবলগীয়া হৈছে এঘৰীয়া হৈ। উল্লেখ্য যে গধিয়াপাৰা গাঁৱৰ প্ৰায় 200টা পৰিয়ালৰ বাবে চৰকাৰে এখন শ্মশান নিৰ্মাণ কৰাৰ বাবে ধন আবণ্টন দিছিল। সেই শ্মশান নিৰ্মাণ কৰাৰ বাবে গাঁওখনত যথেষ্ট ঠাই আছিল যদিও কেইগৰাকীমান মুখীয়ালে শ্মশানখন পথৰ দাঁতিতে স্থাপন কৰাৰ পোষকতা কৰি 1.5 কঠা মাটি আবণ্টন লয়। একাংশ ৰাইজৰ দাবী, সেই স্থানত শ্মশান হলে সেই পথেৰে যোৱা ছাত্ৰ ছাত্ৰীকে ধৰি ৰাইজৰ বাবে এক জয়াল পৰিৱেশৰ সৃষ্টি হ'ব। লগতে উত্তৰ মঙ্গলদৈ হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও অসুবিধাৰ সৃষ্টি হ'ব। সেয়ে পূৰ্বৰ পৰা থকা দুখন শ্মশানৰ অন্তত এখনত উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰিলে ৰাইজৰ সুবিধা হ'ব। একাংশ লোকে এইখিনি কথা কোৱাৰ বাবেই গাঁওখনৰ মুখিয়াল কেইগৰাকীয়ে মুক্তি যুঁজাৰু নিধিৰাম চহৰীয়াৰ পৰিয়ালসহ গাঁওখনৰ 16টা পৰিয়ালক এঘৰীয়া কৰি ৰাখিছে। এনে পৰিস্থিতিত জিলা প্ৰশাসনৰ ভূমিকাও সন্দেহৰ আৱৰ্তত বুলি ৰাইজে দাবী উত্থাপন কৰিছে। সেয়েহে এই শ্মশানখন নিৰ্মাণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে একাংশ ৰাইজে। ইয়াতে শ্মশানখন বনাব প্ৰথম যদিনা খুটি মাৰিছিলে সেইদিনাই আমাৰ মোৰ হাজবেণ্ডে আহি হাক দিছিলে বোলে ইয়াতে শ্মশানখন বনাব নালাগে, অসুবিধা হ'ব। তেতিয়া তেওঁলোকে তেওঁক বহুত বেয়া হেৰি কৰে কথা কৈছে আৰু বহুত অশ্লীল ভাষা আৰু সিহঁতৰ তুমি ইয়াৰে মানুহ নহয়, বেলেগৰ মানুহ, ইয়াতে আহি কিয় বিৰোধিতা কৰিবা শ্মশানৰ। তাৰপিছত এওঁলোকে আহি মাত দিয়াটো কৈছে ইয়াতে শ্মশানৰ বিৰোধিতা যোনে কৰিব তেওঁক খেলৰ পৰা বাহিৰ কৰি দিয়া হ'ব। ইয়াত হেৰি নহয় আৰু মাতামাতি ছিষ্টেম নাই, কাজ কৰ্মত নামাতে আৰু তেনেকুৱাকৈ ক'লে। তেতিয়া এতিয়া ওচৰেদি গ'লেও নামাতে, এনেকুৱা পৰিৱেশ তেওঁলোকৰ কাজকৰ্মত নামাতেতো নামাতে, কিন্তু গাঁৱৰ কাষেদি গ'লেও নামাতে, এনেকুৱা এই শ্মশানখনক লৈ। আমি 16 ঘৰ মানুহ আছোঁ ইয়াতে। হয় হয়, এঘৰীয়া কৰিছে তেওঁলোকে। মই বাৰু ফাৰ্ষ্ট এইখন খেলৰ মানুহ নাছিলোঁৱে, মোৰ এনে ঘৰ আছিলে গধিয়াপাৰাতে, কিন্তু এইফালে চুবুৰীটো বেলেগ আছিলে। তাৰ পৰা মই অহা 15 বছৰ হ'ল ইয়াতে। এতিয়া সেই নিচেই ওচৰত এওঁলোকৰ লগতে মই ধৰি লওক বসবাস কৰি আছোঁ। গতিকে সেই কাৰণত এইখিনিত আমি মাত মাতিব নোৱাৰিম নেকি? মাত মাতাটো আমাৰো অধিকাৰ আছে, কিন্তু আমাৰ অধিকাৰ নাই আৰু আমি মাত মাতিব নোৱাৰোঁ হেনো। সেই কথাটো তেওঁলোকে স্পষ্টকৈ কৈ দিছে, ইয়াত আমাৰ অধিকাৰ নাই, সেইটো কৈছে। আমাৰ মতে ইয়াত হ'ব নালাগে, বহুত অসুবিধা। আগতেতো গোটেই ৰাস্তাটোৱে বেয়া আছিলে। ৰাস্তাটো বিজেপি চৰকাৰৰ দিনত মামাই ধৰি লওক কৰি দিলে আমাক, এই ৰাস্তাটো সুন্দৰ হ'ল। এতিয়া মানুহ ডেইলি অহা যোৱা কৰে, ৰাতি 12টা 1টা 2টা যেতিয়াই মানুহ বিচাৰোঁ তেতিয়াই পায়। কিন্তু এই শ্মশানখন হোৱাৰ পিছত মানুহটো নাহে। কিন্তু তেওঁলোকৰ 1 কিলোমিটাৰ 2 কিলোমিটাৰ আঁতৰত ঘৰ, আৰু তেওঁলোকৰ ল'ৰা ছোৱালী এতিয়া সিফালে পঠায়, ইফালে নাহে, এতিয়াই নাহে আৰু পিছত আহিব নেকি? কিন্তু আমাৰখিনিতো ইফালে এতিয়া যাব লাগিব। স্কুলখন ওচৰত আছে, কিন্তু তেওঁলোকে স্কুলখন ADC চাৰ্কুল বাইদেউ যোন আহিলেও স্কুলখন দেখা নাপায় দেই। কি কাৰণত দেখা নাপায় আমি সেইটোৱে নাজানো। উত্তৰ মঙ্গলদৈ হাইস্কুল এইখনতো চেণ্টাৰ, ইণ্টাৰভিউ এইবিলাক হয়, ডাঙৰ মেট্ৰিক চেণ্টাৰ। স্কুলখনৰ অসুবিধা, তেওঁলোকে DC ছাৰৰ তাত দিছে, দৰখাস্ত দিছে সেই অভিযোগত, কিন্তু সেইবিলাক একোৱে হেৰি হোৱা নাই এতিয়ালৈ। আছে এখন শ্মশান এইখিনিত আছে, ধৰি লওক 1 কিলোমিটাৰ দূৰ হয়, আৰু আমাৰ পৰা 1 কিলোমিটাৰ দূৰ হয়। তাৰ সেই শ্মশানখনত তেওঁলোকে মানুহ ইতিমধ্যে থৈয়ে আছে। আজি ইমান বছৰেদি সেইখন শ্মশান থৈয়ে আছে, তাতে এতিয়ালৈ থৈয়ে আছে। আৰু তেওঁলোকে আমি তেতিয়া কওঁতে কৈছিল যে বোলে তাতে মানুহ থ'ব নিদিয়ে, বাধা দিয়ে। তেতিয়া আমি তেওঁলোকৰ ছেক্ৰেটাৰীক সুধিলোঁ, তেতিয়া তেওঁ কৈছে বোলে কোনে কৈছে বাধা দিয়া বুলি? আমিতো কাকো বাধা দিয়া নাই যে ইয়াত মানুহ থ'ব নোৱাৰি বুলি। দৰকাৰ হয় সেইখনতে আকৌ এখন চিতা বনাই থওক, 2খন চিতা হ'লে অসুবিধা নাই, সেইটোও কৈছে তেওঁলোকে। কিন্তু তেওঁলোকে সেইটো নামানে। আমি বনামেই আৰু দৰকাৰ আমাক চৰকাৰৰ অনুদান নালাগে, আমি নিজৰ পকেটৰ পইচা খৰচ কৰি হ'লেও এইখন শ্মশান বনামেই, বলপূৰ্বক। এই শ্মশানখনৰ কাৰণে এই 16 ঘৰ মানুহ বিৰোধিতা কৰাৰ কাৰণে এই 16 ঘৰ মানুহ এঘৰীয়া। সেইকাৰণে আমাৰ পৰিয়াল কম। আমি সেইদিনা চাৰ্কুল বাইদেউ তাত যাওঁতে বাইদেৱে আমাৰ সংখ্যাগৰিষ্ঠতা বিচাৰিছে, সংখ্যা কম। আমি সংখ্যাৰ লগত লগা নাই নহয়। আমাৰ কথা হ'ল এইটো অসুবিধা, আমাৰ লগতে ৰাস্তাৰ মানুহৰো অসুবিধা, সেইটোৱে আমি বিচাৰিছোঁ। ল'ৰা ছোৱালীৰ অসুবিধা, স্কুলত এতিয়া ইয়াতে মানুহ পৰিলে যাব তাতে, সেইখনত পৰিলে আমাৰ ঘৰলৈ যায়, স্কুলত যায়, স্কুল হাফ দিয়ে। এইখনত হ'লেতো স্কুল ছুটিয়ে দিব লাগিব সম্পূৰ্ণ, তেতিয়া কি কৰিব? আমি হ'ব নিদিওঁ, আমি এইখন হ'ব নিদিওঁ, সেইটো আমাৰ চূড়ান্ত সিদ্ধান্ত। আমাৰ গাঁৱৰ প্ৰায় ইয়াৰ পৰা 2 কিলোমিটাৰ দূৰ হয়। তেওঁলোকে আহি
ইয়াতে মানে বলপূৰ্বকভাৱে এই মানে উচ্ছেদ কৰি এইটো মানে শ্মশান পাতাৰ যোজা চলাইছে মেইনলি সেইটো কথা। এতিয়া আমাৰ মানে অসুবিধাটো তেওঁলোকে মুঠেও চিন্তা নকৰে। তেওঁলোকে খালি ইয়াতে মানে শ্মশানখন আমাক জেদ কৰি হেনো পাতিবই, তেনেকুৱা মনোবৃত্তি সিহঁতে। আমি এই বিষয়ে কিন্তু বিভিন্নজনক জনাইছোঁ আবেদন যোগে, কিন্তু কোনো আমাক বৰ্তমানলৈকে সঁহাৰি দিয়া নাই। আমি মানে মানুহ অলপ কম সেনেকুৱাকৈ ক'লে, কিন্তু ইয়াতে হয়তো ৰাজনীতিৰো প্ৰভাৱ আছে, ভোটৰ অংক আছে। গতিকে সেইবিলাক আমি গম পাই আমি মানে অলপ হেৰি হৈ আছোঁ আৰু অলপ কমজুৰি টাইপ হোৱাৰ কাৰণে আমাৰ কোনো আবেদন নিবেদন মানে আমাৰ ইয়াতে গ্ৰহণ হোৱা নাই। এঘৰীয়া মানে আমাৰ টোটেল আমাৰ গাঁৱৰ আমি একে গাঁৱৰে আছিল গঢ়িয়াপাৰা, গোটেই খেলখন এখনে, তাত 100 ঘৰ মানুহ আছে। তাৰ ভিতৰত পৰিয়ালটো মই বিশেষ নাজানো। এতিয়া আমাৰ এই 16 ঘৰ মানুহ তেওঁলোকে বাদ কৰি দিছে। আমি যিহেতু শ্মশানৰ বিৰোধিতা কৰি আছোঁ, বিৰোধিতা কৰি থকাৰ কাৰণে তেওঁলোকে হেনো এই শ্মশানৰ বিৰোধিতা কৰাৰ বাবদ আমি খেলৰ পৰা আলাগ কৰি দিওঁ, তেনেকুৱা মনোবৃত্তি দিছে তেওঁলোকৰ এই মানে প্ৰেচিডেণ্ট মানে কি আৰু গাঁৱৰ মানে হেড মুখিয়াল কেইজনে। এঘৰীয়া কৰিছে, ইতিমধ্যে কৰিছে, কাজ কাৰখানা পাতিছে, মাতা নাই। আমাৰ সেই হিচাপে আমাৰ কৰাটো একেবাৰে পূৰা নিশ্চিত আৰু হয়। 16 ঘৰ আমি এতিয়া বৰ্তমান এই চুবুৰীটো, আমি গোটেই ওচৰৰ চুবুৰী। আমি যিহেতু তেওঁলোকে মেইনলি তেওঁলোক 2 কিলোমিটাৰ দূৰ হয়, অভাৱটো আমাৰহে, কিন্তু তেওঁলোকে আহি ইয়াত জোৰ জবস্তিকে ইয়াতে পাতিব আহিছে। আমাৰ ওচৰ হয়, আমি গোটেই নিচেই ওচৰ হেৰি হয়। ৰাতিপুৱালৈ আমি এইটো য'ত ত'ত যাব লাগে বা সৰু সৰু ল'ৰা ছোৱালী স্কুলত নিব লাগে, টিউশ্যনত আহে বহু ৰাতিলৈকে। এইখিনি ঠাইত এনেও গভীৰ ঠাই, মানে যেতিয়া এই শ্মশানখন হ'ব তেতিয়া আমাৰো অলপ অহা অসুবিধা। আমি এতিয়া সচৰাচৰ আমি দোকান কৰোঁ, ৰাতি 11টা বজাতো আহোঁ, অকলে আহোঁ, কিন্তু এতিয়া যেতিয়া এইটো হ'ব তেতিয়াতো আমাৰ অহা অসুবিধাই হ'ব। এতিয়া নোহোৱাটো বিচাৰোঁ। এই ৰাস্তাটোৰে উত্তৰ ছাইডে এখন পথাৰ আছে, ৰাস্তাও আছে, খালি তেওঁলোকে একো মানে অলপ দীঘলীয়া হ'বৰ কাৰণে সেইটো কৰা নাই, ওচৰত লাগে আৰু তেনেকুৱা। এতিয়া তেওঁলোকে তাতে পঞ্চায়তৰ পৰা ঘৰ দিছে, ঘৰটো সেনেকৈ আছে কৰি, কিন্তু এতিয়া ৰাস্তাটো সিহঁতে নবনাই, খালি সচৰাচৰ ইয়াতে চৰকাৰী মাটি পাইছে ওচৰতে বহাব, তেনেকুৱা আৰু তেওঁলোকে তাতে যদি পাতে কোনো অসুবিধা নাই, কাৰো অসুবিধা নহয়, আমাৰো অসুবিধা নহয়। ইমান হ'লেও ৰাস্তাৰ পৰা অকণমান দূৰ হয়, দূৰৰ হ'লেতো প্ৰত্যেকে সেইটো কথাই কৈ আছে, ইমান ৰাস্তাৰ লগত হ'ব নালাগে শ্মশান। এতিয়া আমি সচৰাচৰ সেইটো তাতে দেখাই আছোঁ, কিন্তু তেওঁলোকে সেইটো মানে ৰাস্তাই নাই সেনেকুৱা কৈ থাকে তেওঁলোকে। সচৰাচৰ এতিয়া জেগাটো ইফালেও আছে সিফালেও আছে এইখিনি ঠাইত, কিন্তু আমাৰ ইয়াতে মানে সিহঁতে হিংসামূলকভাৱে ইয়াতে ওচৰতে বহাই দিওঁ। তেওঁলোক মানে আমাক কি ক'ব, এইটো ক'ব গ'লে আমাৰ তহঁতে কি মানে কৰিব পৰা কচোন বাৰু, এনেকুৱা বলপূৰ্বকভাৱে মানে শ্মশানখন পাতিবই, এনেকুৱা জেদ তেওঁলোকৰ। আমি 4মান বজাত মই পৰিবাৰক লৈ তেখেত অসুস্থ আছিলে, তেখেতক লৈ মই ডক্টৰ ধৰ্মকান্ত নাথৰ চেম্বাৰলৈ গৈছিলোঁ। তাৰপিছত আমি ডক্টৰক দেখুৱাই ঔষধ পাতি কিনি মেলি ঠিক 6টা বজাত ঘৰ সোমাইছোঁহি। পৰিবাৰে গেট খুলি মেইন ঘৰৰ দৰ্জা খুলি পিছফালে থকা গ্ৰিলৰ তালাটো খুলিবলৈ গৈ দেখে যে গ্ৰিলৰ তালাটো নাই। মই তেওঁৰ পিছে পিছে মই কাৰখন ঘৰৰ ভিতৰত সোমাই থৈ তেওঁ হাহাকাৰ কৰি মতাত মই আহিলোঁ। আহি দেখোঁ তালাটো নাই। অ'ত ত'ত আমি তেতিয়া সন্দেহ ঘনীভূত হ'ল আমাৰ। ঘনীভূত হৈ আমি ৰুমকেইটা গোটেই লাইট জ্বলালোঁ। লাইট জ্বলাই গোটেই ৰুমবিলাক তন্নকৈ চালোঁ, কিন্তু ঘৰৰ বস্তু সকলোবিলাক ঠিকে ঠাকে আছে। তাৰপিছত আমি ওচৰ চুবুৰীয়া 2-এজনক ফোনাফোনি কৰি খবৰ দিলোঁ। তাৰপিছত 2-4জন মানুহ আহিলে। তাৰপিছত আমি আমাৰ পুলিচ প্ৰশাসনক খবৰ দিম বুলি ভাবি FIR এখন নিজে লিখিলোঁ। লিখি মই মঙলদৈ সদৰ থানাৰ ছেকেণ্ড OC মালিয়া ছাৰৰ হাতত দি আহিছোঁ। তেখেতে কৈছে যে আজি মানুহ নাযায়, ষ্টাফ কম আছে, কাইলৈ আহিব দিনত, আৰু কেছটো ৰেজিষ্টাৰ নহয় বুলি কৈছে। যিহেতু আমাৰ ঘৰৰ বস্তু ঘৰৰ ভিতৰত সোমোৱা নাই, চোৰটো সোমাব নাপালে, যদিহে আমি সেই সময়ত আহি নাপালোঁহেঁতেন আমাৰ ঘৰত চোৰ নিশ্চয় প্ৰৱেশ কৰিলেহেঁতেন, কিয়নো ইতিমধ্যে তালা খুলি লৈছিলে। এতিয়া মোৰ ফালৰ পৰা মই আমাৰ পুলিচ প্ৰশাসন তথা আমাৰ যিটো প্ৰশাসন যন্ত্ৰ আছে দৰং জিলাৰ তেখেতসকলক টানি অনুৰোধ জনাম, যিহেতু আজি কিছুদিনৰ পৰা সঘনাই আমাৰ আশে পাশে
এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে। কিছুমানৰ টকা পইচা লুট কৰিছে, কিছুমানৰ বয় বস্তু গা গহনা সোণৰ অলংকাৰ চুৰ হৈছে। তেনে ক্ষেত্ৰত প্ৰশাসন বা পুলিচ বিভাগে উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিব লাগে। সেইটো মোৰ প্ৰশাসন কিংবা পুলিচ প্ৰশাসনৰ ওচৰত মোৰ ফালৰ পৰা মই এটা দাবী জনাইছোঁ। আমাৰ CC কেমেৰাত চোৰৰ ফুটেজ আহিছে, আমি প্ৰত্যক্ষ কৰিছোঁ, দেখিছোঁ, আৰু এই কথাখিনি আমি থানাতো অৱগত কৰিছোঁ। নিশ্চয় সহায় হ'ব। আমি এজনে ল'ৰাৰ মুখ দেখা পাইছোঁ। আমাৰ ঘৰৰ বাৰাণ্ডাৰ পৰা গ্ৰিলৰ ফাকেৰে হাত সোমোৱাই মোৰ তাঁৰত ওলোমাই থোৱা গেঞ্জি এটা নি মুখত বান্ধি সেই কামখিনি কৰি সি ইফাল সিফাল কৰা আমি CC কেমেৰাৰ ফুটেজ মতে দেখা পাইছোঁ। ঘৰৰ উত্তৰ ফালে, সন্মুখত, পশ্চিম ফালে সি ঘূৰি ফুৰা আমি CC কেমেৰাৰ ফুটেজত আমি প্ৰত্যক্ষ কৰিব পাৰিছোঁ। গতিকে পুলিচ প্ৰশাসনৰ সহায়ক হ'ব। এই ফুটেজখিনি চাই তেওঁলোকে চোৰটো ধৰাৰ ক্ষেত্ৰত, কৰায়ত্ব কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি মই ভাবোঁ। গতিকে এই ফুটেজখিনি আমাৰ ঘৰৰ CC কেমেৰাৰ মনিটৰৰ পৰা তেওঁলোকে সংগ্ৰহ কৰি যাতে চোৰটোক বা তাৰ লগত থকা সংগীবৃন্দক অনতিপলমে কৰায়ত্ব কৰে, তাৰ কাৰণে মই অনুৰোধ জনালোঁ। প্ৰথমতে SI আহিছিলে, SI আহি চাই তেওঁ ক'লে আমি মন্দিৰ ৰাখিম বুলি কওঁতে তেওঁ ক'লে আপোনালোকৰ মাটিত আপোনালোকে যি কৰে কৰিব পাৰে বুলি ক'লে। তাৰপিছত ইয়াৰ পৰা গৈ অকণমান যোৱাৰ পিছতে আকৌ ফোন কৰি গ'লে বোলে তাতে একো নকৰিব আপোনালোকে, এনেকুৱাকৈ ক'লে। তাৰপিছত মণ্ডল আহিল, মণ্ডলে কৈ গ'ল বোলে ইয়াতে শ্মশান নহয়, এনেকুৱা ক'লে। তাৰপিছত কিছুদিন পিছত চাৰ্কুল বাইদেউ আহিল, বাইদেৱে আহি হেঙাৰখন ভাঙি গামবুঢ়াই মানে ভাঙি দিছে, গামবুঢ়াই ভাঙি বাইদেৱে সোমাই তেওঁলোকক মাটিখিনি জুখি দি থৈ দিছে সেইদিনাখনে। কিন্তু কাগজ পত্ৰ একো হেৰি হোৱা নাই। আমি গম পাওঁ যে চৰকাৰৰ ফালৰ পৰা একো অনুদান অহা নাই, অৰ্ডাৰ হোৱাই নাই এতিয়াও। আমাকহে কৈছে যে বোলে এলটমেণ্ট পাইছে নেকি মাটিখিনি, নাই পোৱা যদি হেঙাই কিয় গৈছে, যদি আমিয়ে পোৱা নাই তেওঁলোকে কেনেকৈ পালে? তেওঁলোকে এলটমেণ্ট ক'ৰ পৰা পালে এই কামটো কৰিবৰ কাৰণে? এই ক্ষেত্ৰত এতিয়া কাক আপোনালোকে দোষী বুলি ভাবিব? আমি দোষী এতিয়া তেওঁলোকে MP ফাণ্ডৰ পৰা দিছে বুলি কৈছে। আমি DC ছাৰৰ ওচৰতো কৈছোঁ, MP-কো কৈছোঁ, জনাইছোঁ। তেওঁ কামটো বন্ধ কৰিব ক'লে। এতিয়া এওঁলোকে মানে কৈছে যে বোলে আমি চৰকাৰৰ অনুদান লৈ কাম নকৰোঁ, তেতিয়াহ'লে নিজৰ পইচাৰে চৰকাৰী মাটিত কাম কৰিব পাৰে জানো? আমাক সেইখন বিচাৰ থাকিব লাগিব। আৰু এইখন স্কুল আছে, যেতিয়া আৰম্ভ কৰিছিলে এতিয়া তাৰমানে গাঁৱৰ মানুহখিনি আহিছিলে, আমি তেতিয়া ওচৰৰ মানুহখিনি আহিছিলোঁ। আহোঁতে মানে ক'লোঁ আৰু এতিয়া ইয়াত পাতিব নালাগে, অলপ দূৰলৈ পাতক। তেতিয়া মানে আমাৰ এনেকুৱা ব্যৱহাৰ কৰিলে তেওঁলোকে, মানে কি আৰু ভাষা নাই। এতিয়া মই চৰি আনিব যাওঁতেও মোক ক'লে তেওঁলোকে হেৰি বুলি কি চৰিয়াই দিম হেৰি কৰি দিম। মই কৈছোঁ মাৰক তেতিয়াহ'লে, নামাৰে কিয়? মই তেনেকৈ ক'লে নে ইমান বেয়া ভাষাৰে মোক ক'লে। তাৰপিছতে আৰু আমি তেনেকৈ ক'লোঁ এইখিনি ঠাইত নালাগে, আমাৰ বহুত অসুবিধা হয় আৰু ইমান দূৰ ইফালেও হেৰি মাটি আছে, চৰকাৰী মাটি হয়। এইখিনি বাৰু আমিয়ে দখল কৰি আছিলোঁ, এইখিনি ঠাই আমিয়ে দখল কৰি আছিলোঁ। মন্দিৰ বুলি নহয়, তাৰমানে আমাক হেৰি ককা বা শহুৰ দেউতা, আইতা আমাৰ বোলে খেতি কৰিছিলে, খেতি কৰিছিলে ইয়াত। তাৰপিছত আমাৰ বহুত ডাঙৰ ডাঙৰ গাছ আছিল। তাৰপিছতে লাইটৰ পোষ্ট আছিলে, লাইটৰ পোষ্ট থকাৰ কাৰণে আমি খেতি কৰিব নোৱাৰিলোঁ। এতিয়া লাইটৰ পোষ্ট নোহোৱাৰ কাৰণে আমি গাছখিনি কাটি দিলোঁ। কাটি দিয়াৰ কাৰণে আমি হয়তো এতিয়া খেতি কৰিলোঁ হয়, কিন্তু তেওঁলোকে সেইটো সুযোগ লৈ তাৰমানে তেওঁলোকে এতিয়া আহি শ্মশানখন বহাইছে। বহুত মাটি আছে আৰু 2খন শ্মশান আছে অলৰেডি। অসুবিধা আমাৰ ওচৰত নালাগে আৰু আমাৰ অসুবিধা হয়, এনেই ঠাইখিনি হয় ঘৰৰ ওচৰতে। আৰু আমাৰ সংগ্ৰামী ঘৰৰ পৰিয়াল এই মাটিয়ে আমাৰ এইখিনি এইটো কৰিব। মই কেনেকৈ খেতি কৰিম ইয়াতে? মই এতিয়া আপোনালোকক হাত জোৰ কৰিছোঁ, বহুত কমাও নোৱাৰোঁ বাৰু। এইখিনি মানে উঠাই নিব লাগে ইয়াৰ পৰা। ব্যুৰো ৰিপৰ্ট, সংবাদ লহৰ।